বিধানসভাত দাখিল হল 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল হল বিধানসভাত। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰে বাজেট 2026-27 বৰ্ষৰ বাবে বিধানসভাত 2.85 লাখ কোটি টকাৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হয়। উৎপাদনশীল অসম নিৰ্মাণৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে বাজেট। ৰাজ্যৰ জনমূৰি আয় 1,85,429 টকালৈ বৃদ্ধি পাইছে। ৰাজ্যৰ নিজা ৰাজহৰ বৰঙণি 50% বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। আগন্তুক 5 বছৰত 2 লাখ নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে টাস্ক ফ'ৰ্চ গঠন কৰাৰ লগতে বিভিন্ন বিভাগত নতুন পদৰ সৃষ্টি কৰিব। 10 লাখ যুৱ উদ্যোগীক ক্ষমতা সম্পন্ন কৰি তোলাৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত। আগষ্টৰ পৰা পুনৰ বিতৰণ হ'ব অৰুণোদয়ৰ ধন। আগষ্টৰ পৰা পুনৰ ৰেহাই মূল্যত পাব মচুৰ দাইল, চেনি আদি সা সামগ্ৰী। গাখীৰ, ধান আৰু মাকৈ ক্ৰয়ৰ ৰাজ সাহায্য আঁচনি অব্যাহত থাকিব। সত্ৰৰ উদাসীন ভকতৰ আৰ্থিক সাহায্য আঁচনিও পুনৰ আৰম্ভ হ'ব। গুৱাহাটী ৰিং ৰোডৰ কাষেৰে হ'ব মেট্ৰো ৰেল প্ৰকল্প। আৰু বাজেট লৈ সদনত প্ৰৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। ইয়াত দৃশ্যবোৰ দেখুৱাইছোঁ। চেলেং চুৰিয়া পিন্ধি বাজেট ভাষণ পাঠ কৰিবলৈ প্ৰস্তুত হয় মন্ত্ৰীগৰাকী। আৰু এয়া বিধানসভাৰ সদনৰ ভিতৰত প্ৰৱেশ কৰাৰ পূৰ্বে জয়ন্ত মল্লবৰুৱাক দেখিবলৈ পোৱা গৈছে। বিধানসভাত 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। বিধানসভাত 2.85 লাখ কোটি টকাৰ বাজেট দাখিল। ৰাজ্যৰ একত্ৰীকৃত নিধি শিতানত ব্যয় হ'ব 1.56 লাখ কোটি টকা। ৰাজহুৱা শিতানত ব্যয় হ'ব 1.26 লাখ কোটি টকা। বাজেটত 1.51 লাখ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। 36,000 কোটি টকা কৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। 6,449 কোটি টকা অনাকৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় কৰৰ অংশ পাব 47,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত পাব 24,657 কোটি টকা। বিত্তীয় আয়োগৰ অনুদান পাব 3,238 কোটি টকা। অন্য শিতানত অনুদান পাব 311 কোটি টকা। 3,281 কোটি টকা ঋণৰ ধন সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে। 30,000 কোটি টকাৰ ঋণৰ জৰিয়তে সংগ্ৰহৰ লক্ষ্য চৰকাৰৰ। 419 কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আৰু আগষ্টৰ পৰা লাভ কৰিব সকলো কল্যাণমুখী আঁচনিৰ সুবিধা। আগষ্টৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব চৰকাৰী ধন। কৰ্তন কৰা হ'ব অৰুণোদয়ৰ অযোগ্য হিতাধিকাৰীৰ নাম। অৰুণোদয়ৰ সৈতে অব্যাহত থাকিব বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। ৰেচন কাৰ্ডৰ হিতাধিকাৰীক সৰিয়হৰ তেল দিয়াৰ চিন্তা চৰ্চা অব্যাহত থাকিব। লগতে ধান, মাকৈ ক্ৰয়ৰ ৰাজ সাহায্য আঁচনিও চলি থাকিব। অব্যাহত থাকিব গাখীৰৰ ৰাজ সাহায্য আঁচনি। বাগিচাৰ গৰ্ভৱতী মহিলাৰ শ্ৰমিকৰ আৰ্থিক সাহায্য আঁচনি। ছেপ্টেম্বৰত আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা।
আৰু 2027 শিক্ষাবৰ্ষৰ পৰা বন্ধ হ'ব চৰকাৰী স্কুটি প্ৰদান। বন্ধ হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি প্ৰদান। এইবাৰ 18,000 শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী স্কুটি। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত 5,46,479 গৰাকী শিক্ষাৰ্থীক 374 কোটি টকা বিতৰণ কৰিছোঁ। 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী। এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব। শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে, তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব। ইয়াৰ অধীনত উপলব্ধ ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ দুখনৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ। অসমমালা 1, 2 আৰু 3ৰ অধীনত 20,000 কোটিতকৈ অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিত্তিতে আমি অসমমালা 4 আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ। এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা 5 বছৰত আনুমানিক 10,000 কোটি টকা ব্যয়েৰে আন 800 কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত 55,000 কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত 4,954 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, 22,864 কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, 6,957 কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু 18,662 কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় 8 ঘণ্টা 30 মিনিটৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰিব। 3টা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে। সেইকেইটা হ'ল 18,812 কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প, 3,423 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও
আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলিগুৰিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহতে ধৰি 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি 3197 কোটি টকা ব্যয়েৰে নিৰ্মিত পলাশবাৰী শুৱালকুছি দলং আৰু 4997 কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী ফুলবাৰী দলঙৰ দৰে বৃহৎ দলং প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম। পলাশবাৰী শুৱালকুছি দলঙে ইতিমধ্যে 39% কামৰ অগ্ৰগতি লাভ কৰিছে, আনহাতে ধুবুৰী ফুলবাৰী দলঙে 77%তকৈ অধিক অগ্ৰগতি লাভ কৰিছে আৰু ই ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ দূৰত্ব 260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰলৈ হ্ৰাস কৰিব। সেতুবন্ধন আঁচনিৰ অধীনত মধুৰামুখৰ শিলচৰ চহৰৰ সৈতে সংযোগ কৰা গান্ধীঘাটক বৰাক নদীৰ ওপৰত এখন নতুন দলঙৰো অনুমোদন দিয়া হৈছে। প্ৰতিখন জিলাৰ বাবে একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি যাম। বৈদ্যুতিক বাহনৰ ব্যৱহাৰক অধিক উৎসাহিত কৰিবলৈ এই বৰ্ষত বৈদ্যুতিক বাহন ক্ৰয় কৰা নাগৰিকসকলৰ বাবে মই 3% মটৰ বাহন কৰ ৰেহাই ঘোষণা কৰিছোঁ। এই সুবিধা লাভ কৰিবলগীয়া বৈদ্যুতিক বাহনসমূহৰ শ্ৰেণীসমূহ সন্দৰ্ভত বিতং নিৰ্দেশনাৱলী বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ব। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহত 1 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে। মুঠ 8557 মেগাৱাট ক্ষমতাসম্পন্ন 6টা প্ৰকল্পৰ বাবে 72,753 কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে 2 নং তালিকাত সন্নিৱিষ্ট 4,600 কোটি টকা ব্যয় সাপেক্ষে 16 কিলো ভল্ট সঞ্চালন ক্ষমতাৰ 4টা বিদ্যুৎ সঞ্চালন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে। একেদৰে 2,617 কোটি টকা ব্যয়েৰে ৰাজ্যৰ কেইবাটাও জিলাত 11খন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণেৰে 137.2 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। এই বিষয়ে 3 নং তালিকাত সবিশেষ উল্লেখ কৰা হৈছে। আমাৰ চৰকাৰে পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তেও শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। 27,100 কোটি টকা ব্যয় সাপেক্ষে 4,900 মেগাৱাট ক্ষমতাসম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। 5 নং তালিকাত উল্লেখ কৰা দুটা সৌৰ শক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। একেদৰে 6 নং তালিকাত 170 কোটি 32 লাখ টকা ব্যয় সাপেক্ষে 25 মেগাৱাট আৰু 100 মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ চৰকাৰে 4,530 কোটি টকা ব্যয়েৰে 530 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ দুটা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে। এই প্ৰকল্পৰ সবিশেষ 7 নং তালিকাত উল্লেখ কৰা হৈছে। অধ্যক্ষ মহোদয়, মই আনন্দৰে ঘোষণা কৰিছোঁ 120 মেগাৱাট ক্ষমতাসম্পন্ন দামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰীডলৈ প্ৰায় 55 মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে। এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে।
আনুমানিক 4,000 কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত 3,200 মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ 137.2 মেগাৱাট ক্ষমতাসম্পন্ন 11টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহি হোৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ 6 আৰু 2022-24 চনৰ নমুনা পঞ্জীয়ন ব্যৱস্থাই এতিয়া স্বাস্থ্য সেৱা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখ কৰা তৃতীয়টো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসমৰ সফলতাৰ কাহিনী স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ বিপৰীতে 84লৈ হ্ৰাস পাইছে, যিটো ৰাষ্ট্ৰীয় গড় 87তকৈ কম। ESRS 2014-16 বৰ্ষৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 65% এক লক্ষণীয় হাৰত প্ৰতিফলিত হৈছে। অৰ্থাৎ অসমে ৰাষ্ট্ৰীয় স্বাস্থ্য স্থিৰাংকসমূহ উন্নত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক প্ৰসৱৰ হাৰো 87.6%লৈ বৃদ্ধি পাইছে আৰু দক্ষ স্বাস্থ্যকৰ্মীৰ তত্বাৱধানত হোৱা প্ৰসৱৰ হাৰ 90.7%লৈ উন্নীত হৈছে। এই সাফল্যসমূহৰ সমান্তৰাল বাল্য বিবাহৰ হাৰ বিগত 3 বছৰত 62%লৈ হ্ৰাস পাইছে। মুঠ প্ৰজনন ক্ষমতাৰ হাৰ 1.9লৈ নিম্নগামী হৈছে, যাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ সৈতে সংগতিপূৰ্ণ হৈ পৰিছে আৰু পৰিয়াল পৰিকল্পনাৰ অপূৰ্ণ হৈ থকা চাহিদাৰ হাৰ 7.4%লৈ হ্ৰাস পাইছে। এই গতিশীলতাক বজাই ৰাখিবলৈ মই গৌৰৱেৰে প্ৰস্তাৱ কৰিব বিচাৰো যে আমাৰ চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্তত এগৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNM নে সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছো যে সমগ্ৰ দেশৰ ভিতৰত এনে ধৰণৰ এইটোৱে হ'ব প্ৰথম পদক্ষেপ, য'ত উপস্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে। আমাৰ সাব চেণ্টাৰসমূহত একজনকৈ MBBS ডক্টৰ থকাৰ এই ঘটনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য হৈ পৰিব, যিয়ে সাব চেণ্টাৰ লেভেলতো MBBS ডক্টৰৰ প্ৰয়োজন বা উপলব্ধতা আনিব। ইয়াৰ উপৰি আন্তঃগাঁথনিৰ উন্নতিকৰণ, ৰোগ নিৰ্ণয়, ঔষধ, সা সঁজুলি আৰু সমৰ্পিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰি চাহ বাগিচাৰ চিকিৎসালয়তো সহযোগিতা আগবঢ়াই আমি এই অঞ্চলসমূহৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰিম। সংশ্লিষ্ট চাহ বাগিচাসমূহে এই চিকিৎসালয়সমূহত পূৰ্বৰ দৰে সহায় কৰিব। আমি বৰ্তমানে থকা প্ৰথম ৰেফাৰেল ইউনিটসমূহক শক্তিশালী কৰিম আৰু প্ৰতিটো বিধানসভা সমষ্টিতে যাতে অন্তত একোখনকৈ 50খন বিচনাযুক্ত FRU থাকে, সেইটো নিশ্চিত কৰিবলৈ আমি এই ইউনিটসমূহ নতুনকৈ নিৰ্মাণ কৰিম। অধ্যক্ষ মহোদয়, মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছো। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। অধ্যক্ষ মহোদয়, সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে। আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালী জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে। ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব
আৰু যিয়ে আমাক প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ আৰু দলঙৰ উপৰি ৰেল সংযোগ ব্যৱস্থাটো সুদৃঢ় কৰাটো আমাৰ লক্ষ্য। আমাৰ চৰকাৰে উমৰাংচুলৈকে ৰেল লাইন সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। 15.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংকুৰৰ পৰা উমৰাংচুলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে 2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে অংশীদাৰিত্বৰে শিলচৰৰ দলুত 2134 কোটি টকীয়া গ্ৰীণফিল্ড বিমানবন্দৰৰ কাম আগুৱাই লৈ গৈছে, যিটো বৰ্তমান ৰাজহুৱা বিনিয়োগ বৰ্ডৰ বিবেচনাধীন হৈ আছে। ইয়াৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ বাবে আমাৰ চৰকাৰে সক্ৰিয়ভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা আগবঢ়াইছে। আমি ৰূপসী বিমানবন্দৰৰ পৰ্যায়ক্ৰমে কৰা সম্প্ৰসাৰণকো সহায় আগবঢ়াম। সংশোধিত মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ সকলো ঋতুতে চলাচল কৰিব পৰা এটিআৰ 72 বিমান আৰু দ্বিতীয় পৰ্যায়ত এটিআৰ 320 বিমান চলাচলৰ বাবে আন্তঃগাঁথনি উন্নতীকৰণৰ পৰিকল্পনা কৰা হৈছে, যিয়ে পশ্চিম অসমৰ বিমান সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। এই বিমানবন্দৰটোৱে নামনি অসমক পশ্চিমবংগ, মেঘালয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতেও সংযোগ স্থাপন কৰি অচিৰে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ব। সবল চাহ জনগোষ্ঠী, অসমৰ চাহ বাগিচাৰ কল্যাণ। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে পূৰ্বৰ কাৰ্যকালত আমাৰ চৰকাৰে বহু প্ৰজন্ম ধৰি একেবোৰ শ্ৰমিক লাইনতে বসবাস কৰি অহা চাহ বাগিচাৰ জনগোষ্ঠীসমূহে সন্মুখীন হোৱা অনিশ্চয়তাক অন্ত পেলাবলৈ এক গুৰুত্বপূৰ্ণ আইন গ্ৰহণ কৰিছিল। সমগ্ৰ অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে অভিলেখ সময়ৰ ভিতৰত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিপূৰ্বে আন 250খন চাহ বাগিচাৰ জৰীপৰ কাম আৰম্ভ হৈছে আৰু এই বিত্তীয় বৰ্ষতে আমাৰ চৰকাৰে অতিৰিক্ত 1,14,000 পৰিয়ালক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব। মই অতি আনন্দৰে জনাব বিচাৰো যে ভাৰত চৰকাৰে চাহ বাগিচাৰ যোগ্য শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদানৰ সুবিধা প্ৰদান কৰাৰ বাবে এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদাৰতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। অহা 5 বছৰৰ ভিতৰত আমি নিশ্চিত কৰিম যাতে অসমৰ 3,50,000 চাহ বাগিচাৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালে নিজৰ ভূমিৰ অধিকাৰ স্বত্ব লাভ কৰে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছো। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034 গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত 707 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336 গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। লগতে নগৰ অঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছো। মই আপোন বাহন আঁচনিখনো আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছো। মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছো। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা
চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটী লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটীৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছো। 54টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা